নমস্কাৰ অসমবাসী ৰাইজ PM কিষাণ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আৰু ৰেচন কাৰ্ডৰ ওপৰত এটা গুৰুত্বপূৰ্ণ তথ্য লৈ আজিৰ ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ইয়াৰ মূল কথাখিনি আপোনালোকে জানি ল'ব। প্ৰথমতে আহোঁ আমি ৰেচন কাৰ্ড সম্বন্ধীয় কিছুমান তথ্যৰ ওপৰত। ৰেচন কাৰ্ডৰ মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ যে KYC চলি আছে। যিসকল ৰেচন কাৰ্ড হোল্ডাৰ তেখেতলোকে আপোনালোকৰ যদি KYC কৰাকৈ নাই তেনেহ'লে আপোনালোকৰ নিয়েৰেষ্ট যোনটো আপোনাৰ ৰেচন দোকান হয় তাতে গৈ আপোনালোকে KYC কৰি ল'ব আৰু এই KYCটো 15 জুনৰ পৰা 25 জুনলৈ এটা সময়সীমা বান্ধি দিয়া আছে। এই সময়সীমাৰ ভিতৰত আপোনালোকে কৰি ল'ব। আৰু ৰেচন কাৰ্ডৰ আৰু এটা আপডেট হৈছে আপোনালোকৰ বাবে যে নতুন ৰেচন কাৰ্ডৰ এপ্লিকেশ্যন আৰম্ভ হৈছে আৰু এইটো অফলাইন এপ্লিকেশ্যন হয়। আপোনালোকে নিজৰ ৰেচন দোকানতে খবৰ কৰিব। কিন্তু এই ৰেচন কাৰ্ড যোনখন এপ্লাই হ'ব সেইখিনি ইয়াত আৰু এটা সুবিধা কৰি দিয়া হৈছে আমাৰ যোনবিলাক প্ৰব্ৰজিত শ্ৰমিক হয়, যোনবিলাক অসমৰ বাহিৰৰ পৰা ধৰি লওক ইয়াত শ্ৰমিক হিচাপে আহিছে, তেখেতলোকৰ বাবেও ৰেচন কাৰ্ড অসমত তেখেতলোকে পাব। কিন্তু তাৰ এটা ক্ৰাইটেৰিয়া আছে আৰু এই ৰেচন কাৰ্ড পাবলৈ হ'লে তেখেতলোকক লাগিব শ্ৰম কাৰ্ড, যোনখন 23 আগষ্টৰ 23ৰ ভিতৰত বনোৱা হ'ব লাগিব আৰু তাৰ যোনটো ইউনিক নাম্বাৰ হয় সেইটো আপোনালোকে প্ৰভাইড কৰিব লাগিব। চ' ৰেচন কাৰ্ডৰ নতুন এপ্লিকেশ্যন চলি আছে, ৰেচন কাৰ্ডৰ KYC চলি আছে। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে অনতিপলমে আপোনালোকৰ ওচৰৰ ৰেচন দোকানীজনক কণ্টেক্ট কৰক আৰু লগতে আপোনালোকৰ যি KYC কৰা নাই ৰেচন কাৰ্ডত তেনেহ'লে আপোনালোকে এইখিনি কৰাই লওক। ইয়াৰ পাছত আহোঁ আমি PM কিষাণৰ আপডেটৰ বিষয়ে। PM কিষাণ আপোনালোকে সকলোবিলাকে শুনিছে বা সকলোৱে গম পায় PM কিষাণ আঁচনিখনৰ বিষয়ে। আৰু PM কিষাণৰ বাবে বৰ্তমান অনলাইন আবেদন প্ৰক্ৰিয়াটো চলি আছে পঞ্চায়ত ৱাইজত। আপোনালোকৰ পঞ্চায়ত অফিচত গৈ মানুহ বহিছে, তাত PM কিষাণৰ যোনটো KYC পেণ্ডিং আছে তাৰো কাম কৰা হৈছে, লগতে নিউ এপ্লিকেশ্যনো কৰা হৈছে। আৰু তাত যিসকল CAC VLE বা অৰুণোদয় কেন্দ্ৰৰ যিসকল সঞ্চালক হয় তেখেতলোকক গৈ বহিছে, লগতে এগ্ৰিকালচাৰ অফিচৰ মানুহ বহিছে। আপোনালোকৰ PM কিষাণ ৰিলেটেড যদি কিবা প্ৰব্লেম আছে তেনেহ'লে আপোনালোকে নিয়েৰেষ্ট যোনটো আপোনাৰ যোনটো পঞ্চায়ত হয় পঞ্চায়ত অফিচ যাওক, কণ্টেক্ট কৰক, গাঁওবুঢ়া সভা পঞ্চায়তৰ ছেক্ৰেটৰী, তাত কেতিয়া কেম্প বহিছে আপোনালোকে খবৰ কৰক আৰু আপোনালোকৰ PM কিষাণ ৰিলেটেড যিমানখিনি প্ৰব্লেম আছে সকলোখিনি তাৰ পৰাই আপোনালোকে ছল্ভ কৰি ল'ব পাৰিব। আৰু এটা কথা ইয়াতে, আৰু সেই PM কিষাণ যোনটো কেম্প বহি আছে তাৰ লগতে পঞ্চায়ত অফিচত আপোনাৰ যিহেতু এইটো এতিয়া খাৰিফ শস্যৰ ছিজন, আপোনালোকে ধান খেতি কৰিবলৈ ওলাইছে হয় নাই, আৰু ইয়াৰ বাবে খেতিৰ বাবে ইঞ্চুৰেঞ্চটো এটা প্ৰয়োজন। কাৰণ নেচাৰেল যোনবিলাক ডিজাষ্টাৰ হয় বা প্ৰাকৃতিক যোনবিলাক ধ্বংসলীলা চলে তাত যদি আপোনাৰ ধান খেতিখিনি ধ্বংস হয় মাত্ৰ 100 টকা এটাত আপুনি ইঞ্চুৰেঞ্চ কৰি তাৰ পৰা আপুনি তাৰ যোনটো মুনাফা হয় সেইটো আপোনালোকৰ ইঞ্চুৰেঞ্চ কোম্পানীয়ে আপোনাক দি দিব। আৰু লগতে PM প্ৰধানমন্ত্ৰী যোনটো ফসল বীমা যোজনা সেইটো এই পঞ্চায়ত অফিচৰ কেম্পসমূহত চলি আছে। চ' আপোনালোকে অনতিপলমে নিজৰ পঞ্চায়ত অফিচ যোগাযোগ কৰক, নিজৰ গাঁওবুঢ়াক খবৰ কৰক বা পঞ্চায়ত অফিচৰ যোনজন ছেক্ৰেটৰী হয় তেখেতক খবৰ কৰক, নহ'লে আপোনাৰ ওচৰত থকা আপোনাৰ যোনটো CAC চেণ্টাৰ বা অৰুণোদয় কেন্দ্ৰ তাত খবৰ কৰক। তাতেই আপোনালোকে PM কিষাণ আৰু আপোনাৰ যোনটো PMFBY প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা সেই বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ডৰ বিষয়ে আপোনালোকে জানে KYCটো কৰি লওক। এইকেইটা আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ তথ্য হয় যিসকল কৃষিজীৱী ৰাইজ হয় তেখেতলোকৰ বাবে আৰু যিসকল প্ৰব্ৰজিত শ্ৰমিক হয় তেখেতলোকৰ বাবে। আপোনালোকে যিমান সোনকালে পাৰে এই খবৰখিনি আপোনালোকৰ যোনকেইটা মই ক'লোঁ যোনকেইটা ঠাইত আপোনালোকে কৰক আৰু আপোনালোকৰ পেণ্ডিং কামবিলাক ক্লিয়াৰ কৰক। এই আজিৰ ইনফৰ্মেশ্যনটো মই বছ ইমানেই দিছোঁ। বাকী অনাগত দিনত আপোনালোকৰ বাবে নতুন নতুন ইনফৰ্মেশ্যন লৈ আহিম। যদি চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি আপোনালোকে ভাবিছে ভিডিঅ'টো হেল্পফুল হয় পাব্লিকৰ বাবে বা জনতাৰ বাবে তেনেহ'লে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাৰু। আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।